লাইনৰ চুইচটো দিব, তাৰপিছত চাউণ্ডটো হ'ব। এইটো হ'ল ৰিম'টৰ অফ কণ্ডিশ্যন। নৰ্মেলি খালি অন কৰিব, অন কৰি এই মোডটো কুলিং মোডত থাকিব হা। তাৰপিছত টেম্পাৰেচাৰ যদি আপোনাৰ ঠাণ্ডা বেছি লাগে কমে দিব, আৰু যদি ঠাণ্ডা কম লাগে তেতিয়াহ'লে বঢ়াই দিলে হ'ল। আৰু এইটো হ'ল মোডটো চেঞ্জ কৰিব নালাগে। এইটো হ'ল কম্পাৰ্টিয়ান, একবাৰ প্ৰেছ কৰিলে তলফালে যাব আৰু একবাৰ প্ৰেছ কৰিলে ওপৰফালে যাব। আৰু এইটো হ'ল আপোনাৰ আপ এণ্ড ডাউন, এইটো হ'ল লেফ্ট এণ্ড ৰাইট, এইটো হ'ল ফেন স্পীড, এইটো হ'ল বিৰাট। মাৰাৰ লগে লগে HC লিখা আহিব, হিমালয়া কুল, হাই কুল, ইমাৰ্জেঞ্চি লগা হ'লে। আৰু এইটো হ'ল 6-in-1, এইটো মানে কি পাৰ্চেল হিচাপে চলিব চব। AC 80%, 60%, 40%। আমি কিমানত ৰাখিব লাগিব? নৰ্মেলি থাকিলে হ'ল, একো কোনো অসুবিধা নাই। বুজাই দিলোঁ আৰু বাকীবিলাক কৰিবৰ দৰকাৰ নাই, এইখিনি কৰিলে হৈ যাব। আমি যে ক'লে পাক বহুত মানুহ থাকলে কিবা যে আচ্ছা, এইটো হ'ল ডায়েট মোড, এইটো দিলে DC লিখা আহিব। যদি আপোনাৰ কম, এইটো হ'ল হাই কুলত বেছিকৈ মানুহ থাকিলে হ'ব। আৰু যদি এইটো আছে ডায়েট মোড, এইটো যদি টেম্পাৰেচাৰ মানে কি কম লাগে তেতিয়াহ'লে ইলেক্ট্ৰিচিটি কম খাব। কোনটোত ইলেক্ট্ৰিচিটি ডায়েট আৰু এই পাৰ্চেণ্টতো কম খাব। 6-in-1তো 6-in-1 যিটো আছে ধৰক 80% কৰি দিলাক আপুনি, 40%ত দিলে বহুত কম হ'ব। কেতিয়াবা কি হয় মানুহ একদম কম থাকে না, তেতিয়া ডিচিও মাৰি দিব পাৰে, বা আপোনাৰ 6-in-1 40 কৰি থৈ দিব পাৰে। তেতিয়াহ'লে হাৱাটো লাহে লাহে আহিব। আৰু যদি ইমাৰ্জেঞ্চি লগা হয় খালি এই বিৰাটটো মাৰিব, পটাত কেন লাগে কুলিং ইমাৰ্জেঞ্চি আহি যাব। আধা ঘণ্টাৰ কাৰণে থাকিব এইটো, তাৰপিছত অট'মেটিকলি নৰ্মেলি আহি যাব। এইটোৱে কৰি থাকক, আধা ঘণ্টাৰ কাৰণে চলালো, চলে